নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সব বন্ধুসকল আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি গুৱাহাটীৰ ফালৰ পৰা যিসকলে বিটেক এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ কিয়নো ইতিমধ্যে গুৱাহাটীৰ আষ্ট্ৰৰ ফালৰ পৰা ইয়াতে CEE এক্সামৰ বাবে এপ্লিকেশ্যন চলি আছে যেটো আপোনালোকৰ CEE এক্সামটো লোৱা হ'ব এইটো হ'ব জুনৰ 14 তাৰিখে এক্সামটো ডেটটো ৰখা হৈছে আৰু টাইমটো 11 বজাৰ পৰা 2 বজালৈ যেটো 3 ঘণ্টা সময়ৰ লোৱা হয় ইয়াতে এক্সামিনেশ্যন চেণ্টাৰসমূহ আপোনালোকে চাব পাৰে ক'ত এক্সামটো দিব লাগিব ইয়াৰে বাবে বঙাইগাঁও ডিব্ৰুগড় গুৱাহাটী যোৰহাট লখিমপুৰ নগাঁও নলবাৰী শিলচৰ তেজপুৰ এইকেইটা টোটাল 9টা চেণ্টাৰ ৰখা হৈছে আপোনালোকৰ ঘৰৰ ওচৰৰ পৰা যেটো ওচৰ হয় ঘৰৰ পৰা হেতু আপোনালোকে এপ্লাই কৰা সময়ত ফিল আপ কৰিব পাৰিব কিন্তু এটো এবাৰ এপ্লাই কমপ্লিট হোৱাৰ পিছত কিন্তু আপোনালোকে বিচাৰিলো চেঞ্জ কৰিব নোৱাৰিব সেইভাবে আপোনালোকৰ ওচৰত যেটো হয় হেতু নিশ্চয়কৈ মাৰ্ক কৰি দিব এপ্লাই কৰাৰ সময়ত সো যিকি নহওক ইয়াৰ এক্সাম প্যাটাৰ্নটো আমি চাওক বাৰু পেপাৰ shall be 3 hours duration and shall contain 120 multiple choice questions ইয়াতে টোটাল 3 ঘণ্টা সময়ৰ এক্সাম যেটো লোৱা হ'ব ইয়াতে আপোনালোকৰ 120টা মাল্টিপল চয়েস কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনৰ বাবদ আপোনালোকৰ 4 নম্বৰকে পাব কাৰেক্ট আনসাৰ অকৰ 480 নম্বৰ এক্সামটো লোৱা হ'ব আৰু ইয়াতে নেগেটিভ মাৰ্কিং আছে যদি কোনোবা আনসাৰ ৰং হয় তেনেহলে আপোনালোকৰ পোৱা নম্বৰৰ পৰা 1 নম্বৰকে মাইনাস কৰিব CEE এক্সাম will be based on Assam State School Education Board যাক ASSEB ইয়াৰ পৰা ডিভিজন টু হায়াৰ সেকেন্ডাৰী ডিভিজনৰ ফালৰ পৰা কাটিব কোৱেশ্চন সমূহ সো এটা সাবজেক্ট সমূহ চাব পাৰে ম্যাথমেটিক্সৰ পৰা 40 কোৱেশ্চন থাকিব ফিজিক্সৰ পৰা 40 কেমিষ্ট্ৰিৰ পৰা 40 কোৱেশ্চন সো এই তিনিটা সাবজেক্টৰ পৰা 40টাকে কোৱেশ্চন থাকিব ইয়াতে ইম্পৰ্টেন্ট এটা পইণ্ট দিছে সো ইউজ অনলি ব্ল্যাক বল পেন while filling up the OMR sheet যেটো OMR sheetত এক্সাম দিব লাগিব তাতে কিন্তু কোনো ধৰণৰ বেলেগ কালাৰৰ ব্লু পেনও কিন্তু ইউজ ইয়াতে কৰিব দিয়া নাই অনলি কলা কলমহে বা কলা সিয়াহীৰ কলমহে ইয়াতে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে আৰু ইয়াতে এপ্লাই কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো 26 মেৰ পৰা 4 জুনলৈকে আপোনালোকে লাভ কৰিব এডমিট কাৰ্ড বাকি ইয়াতে মিডিয়াম অফ দ্য এন্ট্ৰেন্স টেষ্টৰ মিডিয়ামটো আপোনালোকে ইংৰাজী আৰু অসমীয়া দুয়োটা মিডিয়ামত দেখিবলৈ পাব সো এটো নিশ্চয়কৈ অসমীয়া মিডিয়ামৰ ক্যান্ডিডেটৰ বাবে এটা ভাল সুযোগ Eligibility criteria সমূহৰ ক্ষেত্ৰত ইয়াতে applicant must be permanent resident of Assam অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে ইয়াতে PRC থাকিব লাগিব হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব আৰু লগতে কৈছিল সিঙ্গেল সিটিং এটা বহাতে কিন্তু ইয়াতে যদি কোনো ধৰক আগতে দিছিলে এক্সামত ফেল কৰিছে তেও এই ক্ষেত্ৰত এলিজিবল নহব আৰু উইদাউট এনি গ্ৰেস মাৰ্ক কোনো ধৰণৰ গ্ৰেস মাৰ্কো নাপায় গটেকেটা সাবজেক্টতে পাস কৰা হ'ব লাগিব থিওৰি প্ৰ্যাকটিক্যাল দুয়োটাতে পাস কৰা হ'ব লাগিব তাৰ পিছত কৈছে ক্যান্ডিডেট মাস্ট সিকিউৰ মিনিমাম 45% মাৰ্কস 45% মাৰ্কস এটা পাব লাগিব বাকি যদি 40% পাই ক্যাটেগৰি ৰিজাৰ্ভ ক্যাটেগৰি হলে তেনেহলে এলিজিবল এতে হ'ব নাইবা যদি ক্যান্ডিডেটে 3 ইয়াৰ্ছৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কৰিছে আসাম ষ্টেট কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন আন্ডাৰত তেনেহলে ইয়াতে এলিজিবল হ'ব মাৰ্কসসমূহ ইয়াতে 45% ৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে 40% যদি BSc ডিগ্ৰী কৰিছে তথাপি এলিজিবল হ'ব পাৰ্চেন্টেজ সমূহ সেম ৰখা হৈছে ৰিজাৰ্ভ থাকিব আৰু লগতে যেটো আছে পাস্ট HSC হায়াৰ সেকেন্ডাৰী অৰ্থাৎ 10+2 এক্সামিনেশ্যন উইথ ম্যাথমেটিক্স থাকিব লাগিব হায়াৰ সেকেন্ডাৰী এটো কিন্তু কম্পালসৰি হয় ৰিজাৰ্ভ ক্যাটেগৰিৰ ক্ষেত্ৰত OBC MOBC SC ST P আৰু STH একেটা পৰিব আৰু OBC MOBC ক্যান্ডিডেটে কিন্তু OBC NCL সাৰ্টিফিকেটখনো দিব লাগিব The minimum age for the candidate must be 17 years 17 বছৰ মিনিমাম হ'ব লাগিব কৈছে there is no upper age limit ইয়াতে কোন ধৰণৰ upper age limit ৰখা হোৱা নাই মাত্ৰ 17 বছৰতকৈ বেছি হলে হল লগতে ইয়াতে আপোনালোক এডমিশন প্ৰসেস যেটো হ'ব ইয়াতে ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যন তাতে নোটিফাই কৰি দিয়া হ'ব ইয়াৰ গাইডলাইন সমূহ আপোনালোক হেতু অফিচিয়েল ওয়েবসাইটটো ভিজিট কৰি থাকিব তেতে নোটিফিকেশন মানে ইয়াতে গাইডলাইন সমূহ জানিব পাৰিব ইয়াৰ বাবে অনলাইন এপ্লাই কৰা সময়তে এপ্লিকেশন ফিস হিচাপত 1500 টকা এটা পেমেন্ট কৰিব লাগিব অনলাইন এপ্লাই কৰোতে অনলাইন এপ্লাই ইতিমধ্যে মাৰ্চৰ 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গল আৰু ইয়াতে 31st মাৰ্চ লৈকে 31 মাৰ্চ লৈকে এপ্লিকেশনটো চলিব এডমিট কাৰ্ডটো লাভ কৰিব 26 মেৰ পৰা 4 জুনৰ মাজত আপোনালোক এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এক্সামিনেশ্যন টাইমটো 14 জুন 11 AM ৰ পৰা 2 PM লৈকে লোৱা হ'ব সো এটা মেজৰ ডিসিপ্লিনত কোৰ্স সমূহ দি আছে সক সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং কেমিক্যাল ইঞ্জিনিয়াৰিং ইন্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং ইয়াৰ বাবে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী 10+2 ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স সাবজেক্ট থকাটো কম্পালসৰি হয় তাৰ পিছত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং লগতে যেটো আছে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং একেটাৰ বাবে ফিজিক্স এণ্ড ম্যাথমেটিক্স 12 থকাটো কম্পালসৰি তাৰ লগতে ইয়াতে কৈছে যদি ইয়াতে কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰনিক্স ইনফৰমেশন টেকনলজি বায়োলজি ইনফৰমেটিক্স প্ৰেক্টিসেস বায়োটেকনলজি টেকনিক্যাল ভোকেশনাল সাবজেক্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং গ্ৰাফিক্স বিজনেস ষ্টাডিজ এন্টাৰপ্ৰেনাৰশিপ একেটাৰ ভিতৰত যিকোনো এটা সাবজেক্ট থাকিব লাগিব
সো এটা চাওক আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো কম্বাইন এণ্ট্ৰেন্স টেষ্ট অৰ্থাৎ CW এক্সাম লোৱা হ'ব সেই এক্সামৰ ইয়াতে আপোনালোকে OMR शीट কেনেকৈ ইয়াতে দিয়া থাকিব তো সেই সম্পৰ্কে দিয়া আছে চাওক ৰোল নাম্বাৰ ফিল আপ কৰিব লাগিব কোৱেশ্চন বুকলেট কোড লেফ্ট থাম্ব ইমপ্ৰেছন কোৱেশ্চন বুকলেট নাম্বাৰ আৰু ইয়াতে ইনষ্ট্ৰাকশ্যনসমূহ লিখা আছে এক্সাক্টলি সেইটোৱে যিটো আপোনালোকে এক্সামত পাব ইয়াতে টোটেল 120 নম্বৰলৈকে কুৱেশ্যনছ থাকিব সো ইয়াতে এইটো দিয়া আছে OMR शीटৰ কপিটো কেনেকৈ ইয়াতে এক্সামটো লোৱা হ'ব সেই সম্পৰ্কে জানিব পাৰিব এইটো ভালদৰে চাই ল'ব বাকি ইয়াৰে অনলাইন এপ্লাই লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব বাৰু যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰিব আৰু যদি এই সম্পৰ্কে কিবা আপোনালোকৰ সুধিব লগা আছে কমেণ্টত জনাব আপোনালোকক নিশ্চয়কৈ হেল্প কৰাৰ চেষ্টা কৰিম ভিডিঅ'টো মানে আছিলে লাইক এটা কৰি ৰাখিব নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব ধন্যবাদ